আন এক ডাঙৰ খবৰ এবাৰ 50 বছৰীয়া মছজিদত চলিব বুলডোজাৰ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে বুলডোজাৰ চলাবৰ বাবে 50 বছৰীয়া পুৰণি মছজিদত আৰু 50 বছৰীয়া পুৰণি মছজিদত বুলডোজাৰ চলোৱাৰ যি খবৰ হে খবৰ পোৱাৰ পিছতে এতিয়া কান্দোনত ভাঙি পৰিছে মুছলমান জনতা শেষবাৰৰ বাবে নামাজ আদায় কৰিছে এই মছজিদটোত এনে ধৰণে নামাজ আদায় কৰা হৈছে আৰু নামাজ আদায় কৰি চকুলো টুকিছে মুছলমান ৰাইজে এই মুহূৰ্তত ডাঙৰ খবৰ আমি লৈ আহিছো এবাৰ 50 বছৰীয়া মছজিদত পৰিব বুলডোজাৰ কোব 50 বছৰ পুৰণি মছজিদত চলিব চৰকাৰৰ বুলডোজাৰ ইতিমধ্যে জাননী জাৰি কৰা হৈছে ৰূপহীয়াতৰ বেলগুৰি কছাৰী গাঁৱত হাহাকাৰ পৰিস্থিতি মছজিদ উচ্ছেদ চলোৱাক লৈ যাৰ জাননী পোৱাৰ পিছতে এতিয়া মুছলমান লোকসকলৰ মাজত হাহাকাৰ লাগিছে অন্তিমবাৰৰ বাবে নামাজ আদায় কৰি কান্দোনত ভাঙি পৰিছে মুছলমান জনতা শেষবাৰৰ বাবে নামাজ আদায় কৰি এটা কান্দোনত ভাঙি পৰিছে মুছলমান ৰাইজ মছজিদ ভঙাৰ পূৰ্বে অন্তিমবাৰৰ বাবে নামাজ আদায় কৰি আল্লাহৰ ওচৰত দোৱা কৰিছে উচ্ছেদৰ জাননী পোৱাৰ পিছতে নিজে নিজে গাঁও এৰিছে বেদখলকাৰীয়ে ৰূপহীয়াতত চলিব এবাৰ উচ্ছেদ অভিযান আৰু উচ্ছেদৰ যি খবৰ তাৰ পিছতে এটা দেখিবলৈ পোৱা গৈছে যিসকল বেদখলকাৰী আছে তেওঁলোকে ঘৰ এৰিছে ইয়াৰ সমান্তৰালকৈ ৰূপহীয়াতৰ বেলগুৰি কছাৰী গাঁৱত যি 50 বছৰীয়া পুৰণি মছজিদ আছে সেই 50 বছৰীয়া পুৰণি মছজিদতো চলিব বুলডোজাৰ আমি দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত যে কোনটো মছজিদ ভাঙিবলৈ যুঁজা চলাইছে চৰকাৰে সম্পূৰ্ণৰূপে সাজু হৈছে এই মছজিদটোতে বুলডোজাৰ চলোৱা হ'ব 50 বছৰীয়া পুৰণি এইটো হৈছে মছজিদ এইটো হৈছে 50 বছৰীয়া পুৰণি মছজিদ এই মছজিদটোতে এতিয়া বুলডোজাৰ কোব পৰিব আৰু শেষবাৰৰ বাবে অন্তিমবাৰৰ বাবে এনে ধৰণে নামাজ আদায় কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো আপোনালোকক এনে ধৰণে মুছলমান ৰাইজে নামাজ আদায় কৰিছে শেষবাৰৰ বাবে আৰু আল্লাহৰ ওচৰত কান্দোনত ভাঙি পৰিছে এই মছজিদটোত নামাজ আদায় কৰি শেষবাৰৰ বাবে যেহেতু নামাজ আদায় কৰিছে কান্দোনত ভাঙি পৰিছে মুছলমান ৰাইজ কাৰণ বছৰ বছৰ ধৰি প্ৰায় 50 বছৰ ধৰি এই মছজিদটোতে তেওঁলোকে নামাজ আদায় কৰি আহিছিল আৰু অন্তিমবাৰৰ বাবে এতিয়া তেওঁলোকে এই মছজিদটো নামাজ আদায় কৰিছে ৰূপহীয়াতৰ বেলগুৰি কছাৰী গাঁৱত আছে এই মছজিদটো 50 বছৰীয়া এটা পুৰণি মছজিদ আৰু এই 50 বছৰীয়া পুৰণি মছজিদটোতে চলিব বুলডোজাৰ সম্পূৰ্ণৰূপে সাজু হৈছে আৰক্ষী প্ৰশাসন ইতিমধ্যে যি বেদখলকাৰী আছে তেওঁলোকৰ ঘৰত উচ্ছেদ অভিযান চলিব জাননী জাৰি কৰা হৈছে উচ্ছেদৰ জাননী পোৱাৰ পিছতে নিজে নিজে গাঁও এৰিছে বেদখলকাৰীয়ে তাৰ মাজতে জাননী আহিল যে এই 50 বছৰীয়া পুৰণি মছজিদতো চলিব বুলডোজাৰ আৰু এই জাননী পোৱাৰ পিছতে এতিয়া কান্দোনত ভাঙি পৰিছে মুছলমান ৰাইজ ৰূপহীয়াতৰ বেলগুৰি কছাৰী গাঁৱত আছে এই মছজিদটো 50 বছৰীয়া এটা পুৰণি মছজিদ এই 50 বছৰীয়া পুৰণি মছজিদটোতে চলিব বুলডোজাৰ যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ কান্দোনত ভাঙি পৰিছে মুছলমান ৰাইজ মন্তব্য আছে এই মুহূৰ্তত আপোনাৰ মন্তব্য শুনাব বিচাৰিছো নোটিছ দিছে চলা বুলি শুনি আছো নোটিছ দিছে বুলি শুনি মনা পাইছে কিমান দিন হ'লে এই মছজিদটো আপোনাৰ 45 বছৰ হৈ গ'ল পুৰণা প্ৰায় 50 বছৰ প্ৰায় 50 বছৰ হৈ গ'ল এই গাঁওখনৰ নাম কি আছিল গাঁওখনৰ নাম বেলগুৰি কছাৰী গাঁও বেলগুৰি মানে বহুত পুৰণা আছিল বহুত পুৰণা মছজিদ এনে নোটিছ আহিছে কেতিয়া কিমান দিন হ'ল 25 তাৰিখত নোটিছ আহিছে 25 তাৰিখত নোটিছ দিছে চৰকাৰ ভাঙিটো যেনেকৈ হ'ব যে ইয়াতো ভাঙিবৰ কাৰণে মানুহ আমি ৰাইজে মানা কৰিছোঁ যে এইখন মছজিদ ভাঙি দিলে আমাৰ বহুত অসুবিধা হ'ব আমাৰ নামাজ পঢ়িবলৈ বহুত অসুবিধা যিটো চৰকাৰক অনুৰোধ জনাই আছোঁ যে চৰকাৰখনে যদি আমাৰ মছজিদখন নাভাঙে যিবিলাক অসুবিধা চৰকাৰী মাটি সেইখিনি ভাঙক কিন্তু মছজিদখন নাভাঙিলে হ'ল মছজিদ আমাৰ ৰাইজৰ মানে যে নামাজ পঢ়িবলৈ বহুত অসুবিধা ল'ৰা ছোৱালী পাঁচশত পঢ়ে চৰকাৰ কি ক'ব যিহেতু আপোনালোকে এই মছজিদখন অতিশয় পুৰণা মছজিদ বহুত দিনৰ পুৰণা মছজিদ চৰকাৰক আমি অনুৰোধ জনাই আছোঁ যে আমাৰ মছজিদখন থাকিব লাগে মছজিদখন ৰাখক মছজিদৰ লগত স্কুলকেইটা আছে স্কুলখন থাকক ইয়াতো মানুহ কোনো বেদখল দিয়া নাই কোনো গোটেইখিনি ৰাইজে এক দিয়া মাটিমান আমাৰ মছজিদৰ নামত আছে মাটিখিনি আমাৰ বহুত মানুহে গোটেই মানুহে ইয়াতে একদম ডাঙৰ বহুত পুৰণা মছজিদ আমাৰ বাপ দাদাৰ আমলৰ পৰা হৈ আছে মছজিদখন মানে আমাৰ থাকিব লাগে চৰকাৰলৈ এটা অনুৰোধ যিহেতু আমাৰ মছজিদখন কোনো উচ্ছেদ নকৰে নোটিছ দিছে চলা বুলি শুনি আছো নোটিছ দিছে বুলি শুনি মনা পাইছে কিমান দিন হ'লে এই মছজিদটো আপোনাৰ
45-49 বছর হয়ে গেল পুরানা। প্রায় 50 বছর। প্রায় 50 বছর হয়ে গেল। এই গাঁওখনৰ নাম কি আছিল? গাঁওখনৰ নাম বেলগুৰি, কছাৰী গাঁও বেলগুৰি। কছাৰী গাঁও বেলগুৰি। মানে বহুত পুৰণা আছিল। বহুত পুৰণা মছজিদ। এনে নটিচ আহিছে কেতিয়া, কিমান দিন হ'ল? 25 তাৰিখত নটিচ আহিছে। 25 তাৰিখত নটিচ দিছে। আৰু এই মন্তব্য শুনিলে এগৰাকী ব্যক্তি ভাঙিবৰ কাৰণে মুছলমান ব্যক্তিৰ মন্তব্য শুনিলে যোৱা 25 তাৰিখে নটিচ জাৰি কৰা হৈছিল যে মছজিদটোত উচ্ছেদ অভিযান চলোৱা হ'ব আৰু উচ্ছেদৰ যি জাননী পালে তাৰ পিছতে বৰ্তমান সময়ত কান্ধলত ভাঙি পৰিছে মুছলমান ৰাইজ। কাৰণ এবছৰ দুবছৰ নহয় 50 বছৰ পুৰণি হৈছে এই মছজিদটো আৰু 50 বছৰীয়া পুৰণি মছজিদটো আছে ৰূপহীহঁতৰ বেলগুৰি কছাৰী গাঁৱত। আৰু এই মছজিদটো যি ভাঙি পেলোৱা হ'ব বুলি প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। তাৰ পিছতে অন্তিমবাৰৰ বাবে এনেধৰণে নামাজ আদায় কৰা পৰিলক্ষিত হ'ল। নামাজ আদায় কৰিলে মুছলমান ৰাইজে, শেষবাৰৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিলে। অন্তিমবাৰৰ বাবে এই 50 বছৰীয়া পুৰণি মছজিদটোত নামাজ আদায় কৰিছে মুছলমান ৰাইজে। পুনৰবাৰ মন্তব্য শুনাম যে কি কৈছে। নটিচ দিছে বুলি শুনি আছোঁ। নটিচ দিছে মনা হৈছে। কিমান দিন হ'লে এই মছজিদটো? এই মছজিদটো আপোনাৰ 45-49 বছর হয়ে গেল পুরানা। প্রায় 50 বছর। প্রায় 50 বছর হয়ে গেল। এই গাঁওখনৰ নাম কি আছিল? গাঁওখনৰ নাম বেলগুৰি, কছাৰী গাঁও বেলগুৰি। কছাৰী গাঁও বেলগুৰি। মানে বহুত পুৰণা আছিল। বহুত পুৰণা মছজিদ। এনে নটিচ আহিছে কেতিয়া, কিমান দিন হ'ল? 25 তাৰিখত নটিচ আহিছে। 25 তাৰিখত নটিচ দিছে। চৰকাৰ ভাঙিটো তেনেকৈ হ'ব যে এইটো ভাঙিবৰ কাৰণে মানুহ আমি ৰাইজে মানা কৰিছোঁ যে এইখন মছজিদখন ভাঙি দিলে আমাৰ বহুত অসুবিধা হ'ব, আমাৰ নামাজৰ পৰা বহুত অসুবিধা। যিটো চৰকাৰক অনুৰোধ জনাই আছোঁ যে চৰকাৰখনে যেতিয়া আমাৰ মছজিদখন নাভাঙে, যিবিলাক অসুবিধা চৰকাৰে মাতি সেইখিনি ভাঙক, কিন্তু মছজিদখন নাভাঙিলে হ'ল। মছজিদ আমাৰ ৰাইজৰ মানে যে নামাজ পঢ়িলে বহুত অসুবিধা, ল'ৰা ছোৱালী 5 ছাত্ৰ আহে। চৰকাৰ কি ক'ব, যিহেতু আপোনালোকে এই মছজিদখন ঐতিহাসিক পুৰণা মছজিদ, বহুত দিনৰ পুৰণা মছজিদ, চৰকাৰক আমি অনুৰোধ জনাই আছোঁ যে আমাৰ মছজিদখন থাকিব লাগে, মছজিদখন ৰাখক। মছজিদৰ লগত স্কুলকেইটা আছে, স্কুলখন থাকক, ইয়াতো মানুহৰ কোনো বেদখল দিয়া নাই। কোনো গোটেইখিনি ৰাইজে এক দিয়া মাটিমান আমাৰ মছজিদৰ নামত আছে। সেই মাটিখিনি আমাৰ বহুত মানুহে, গোটেই মানুহে ইয়াতে একদম ডাঙৰ বহুত পুৰণা মছজিদ, আমাৰ বাপ দাদাৰ আমলৰ পৰা হৈ আছে মছজিদখন। মছজিদখন মানে আমাৰ থাকিব লাগে। চৰকাৰলৈ এটা অনুৰোধ, যিহেতু আমাৰ মছজিদখন কোনো উচ্ছেদ নকৰে। নটিচ দিছে বুলি শুনি আছোঁ। নটিচ দিছে বুলি শুনি মনা হৈছে। কিমান দিন হ'লে এই মছজিদটো? এই মছজিদটো আপোনাৰ 45-49 বছৰ হৈ গ'ল পুৰণা। প্রায় 50 বছর। প্রায় 50 বছর হয়ে গেল। এই গাঁওখনৰ নাম কি আছিল? গাঁওখনৰ নাম বেলগুৰি, কছাৰী গাঁও বেলগুৰি। কছাৰী গাঁও বেলগুৰি। মানে বহুত পুৰণা আছিল। বহুত পুৰণা মছজিদ। এনে নটিচ আহিছে কেতিয়া, কিমান দিন হ'ল? 25 তাৰিখত নটিচ আহিছে। 25 তাৰিখত নটিচ দিছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।